নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এটা ধুনীয়া সাধু লৈ আহিছোঁ সাধুটোৰ নাম হৈছে কণ্টকৰামৰ বুদ্ধি ছাত্ৰ ছাত্ৰীসকল এইটো প্ৰথম শ্ৰেণীৰ পাঠ নম্বৰ 2 অধ্যায় 2 এতিয়া অধ্যায় নম্বৰ 2 পাঠ নম্বৰ 2 টো লৈ আহিছোঁ গতিকে তোমালোকে মনোযোগ দি শুনিবা আৰু পেজ নম্বৰ হয় 30 নম্বৰ পেজটো উলিয়াই লোৱা ইয়াত তোমালোকে ছবিত দুটা কি দেখিছা দুটা পহু দেখিছা নহয়নে বাৰু এই পহু দুটাৰ গাত কি থাকে দীঘল দীঘল কাঁইট থাকে দেই এই কাঁইট কিডাল থাকে আৰু তোমালোকে এই পহু কেইটা কেতিয়াবা ক'ৰবাত দেখিছা নেকি বাৰু এতিয়া আমি এই কেটলা পহু দুটাই মাক দেউতাকৰ কেটলা পহু এনো মাক দেউতাকৰ বাবে কেনেদৰে আহাৰ যোগাৰ কৰিছিল তাকে এই পাঠটোত আমি তোমালোকৰ সৈতে আলোচনা কৰিম ঠিক আছে এতিয়া তোমালোকে শুনি যাবা আৰু মনোযোগেৰে চাই যাবা দেই আৰু লগে লগে কিতাপখনো উলিয়াই ল'বা কিতাপখনত ধৰি যাবা দেই এখন হাবিত এটা কেটেলা পহু আছিল আকৌ এবাৰ পঢ়িবা এখন হাবিত এটা কেটেলা পহু আছিল তাৰ নাম আছিল কণ্টকৰাম এদিন তাৰ মাক দেউতাকৰ অসুখ হ'ল তেওঁলোকে তাক ফল-মূল আনি দিব নোৱাৰা হ'ল সেয়েহে মাকে ক'লে হাবিৰ সিমূৰে এজোপা নাচপতি গছ আছে তাৰে কেইটামান খাই আহগৈ যা মাকৰ কথা মতে সি নাচপতি খাবলৈ গ'ল সি তলসৰা নাচপতি খাবলৈ লওঁতেই তাৰ মাক দেউতাকলৈ মনত পৰিল সি এটা বুদ্ধি পাঙিলে সি তলসৰা নাচপতি কেইটামান এঠাইত গোটালে এবাৰ সি নিজৰ কাঁইট কেইডাল থিয় কৰি ল'লে 1 2 3 বুলি সি ওলোটা খৰ মাৰিলে 4টা নাচপতি তাৰ কাঁইটত হালি ধৰিলে নাচপতি কেইটা লৈ সি কেঁকুৰ জেকুৰকৈ ঘৰলৈ গ'ল মাক দেউতাক আৰু সি নাচপতি কেইটা ভগাই খালে মাকে ক'লে আমাৰ কণ্টকৰামৰ কাঁইটবোৰহে কোমল বুদ্ধিটো হ'লে বৰ চোকা এতিয়া ছাত্ৰ ছাত্ৰীসকল সাধুটো কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিল নহয় নহয় কণ্টকৰাম নামৰ এজন সৰু এটা কেটেলা পহু আছিল আৰু সেই কেটেলা পহুটোৰ কি হৈছিল মাক দেউতাক অসুস্থ হোৱাত কি কৰিছিল কণ্টকৰামক হাবিখনৰ ইমূৰত থকা কি কৈছিল নাচপতিজোপালৈ যাবলৈ কৈছিল আৰু নাচপতিজোপাত গৈ পাই কেইটামান ফল খাই আহিবলৈ কৈছিল আৰু যেতিয়া সি কণ্টকৰামে যেতিয়া নাচপতি গছজোপাৰ তলত পালেগৈ তলত পাই পেলাই সি কৈছে কেইটামান খালে আৰু খাই হোৱাৰ পিছত তাৰ মাক দেউতাকলৈ মনত পৰিলে আৰু মাক দেউতাকৰ কাৰণে সি কেনেকৈ নিব ফল মূলটো কেনেকৈ লৈ যাব মাক দেউতাকৰ কাৰণে সেইটো তাৰ চিন্তা হ'ল আৰু সি সেই চিন্তাতে সি কি কৰিলে এটা বুদ্ধি কৰিলে আৰু বুদ্ধিটো কি কৰিছে সি ইয়াৰ যিটো কাঁইট হয় তাৰ পিঠিত থকা কাঁইটবোৰ কি কৰিছে থিয় কৰি ল'লে আৰু থিয় কৰি লৈ পেলাই 1 2 3 কৰি পেলাই সি বাগৰি দিলে ক'ত বাগৰি খৰ মাৰি দিলে ইয়াত নাচপতিকেইটা আৰু নাচপতিকেইটাত বাগৰি দিয়াৰ মাত্ৰকে কি হ'ল নাচপতিকেইটা কাঁইটত লাগি ধৰিলে আৰু নাচপতি কাঁইটত কেইটা লাগি ধৰিছিলে 4টা লাগি ধৰিলে আৰু 4টাত লাগি ধৰাত সি কি কৰিছিল নাচপতিকেইজোপা কেঁকুৰ জেকুৰকৈ হ'লেও মানে কষ্টৰ কৰি হ'লেও কি হয় মাক দেউতাকৰ কাৰণে লৈ আহিলে আৰু মাকে কৈছিল যে আমাৰ কণ্টকৰাম কিন্তু বৰ বুদ্ধি আছে দেই বুলি কাঁইটকেইটা কোমল হ'ব পাৰে কিন্তু আমাৰ কণ্টকৰামৰ কিন্তু বুদ্ধিত বৰ চোকা বুদ্ধিত হ'লে বহুত চোকা ঠিক আছে এইটোৱে আছিল তোমালোকৰ আজিৰ কণ্টকৰামৰ বুদ্ধিৰ পাঠটোৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সৈতে কথা পাতিম আৰু তোমালোকে মোক উত্তৰবোৰ ক'বা দেই কণ্টকৰাম কেটেলা পহুটোৰ নাম কি আছিলে এতিয়া আমি আগতেই জানো যে কেটেলা পহুটোৰ নাম কি আছিলে কণ্টকৰাম এতিয়া তাৰপিছত হৈছে তাৰ মাকে কি খাবলৈ কৈছিলে নাচপতি ভেৰি গুড নাচপতি হয় সি কিয় নাচপতি ঘৰলৈ লৈ গৈছিলে বাৰু নাচপতিটো কি কাৰণে সি কাঁইটত উঠাই লৈ গৈছিলে কাৰণ তাৰ মাক দেউতাক অসুস্থ আছিলে গতিকে মাক দেউতাকে ঘৰত খাবৰ কাৰণে কি কৰি গৈছিল সি
কাৰেণ্টত নাচপতিকেইটা ঘৰলৈ লৈ গৈছিল তাৰপিছত দিছে ঘৰ নম্বৰ কেটেলা পহুটোৱে নাচপতিবোৰ কেনেকৈ কঢ়িয়ালে কেনেকৈ কঢ়িয়াইছিলে ভেৰি গুড কেটেলা পহুটোৱে কি কৰিছিলে তাৰ কাৰেণ্টত উঠাই পেলাই কাৰেণ্টত খৰ মাৰি এক খৰ মাৰি দিছে মানে তাৰপিছত কাৰেণ্টত উঠাই ঘৰলৈ লৈ গৈছিল তুমি নাচপতিকেইটা কেনেকৈ কঢ়িয়ালাহেঁতেন কণ্ট্ৰগ্ৰামেটো কাৰেণ্টত উঠাই লৈ গ'ল তুমি কেনেকৈ নিলাহেঁতেন যদি তোমালোকক যদি মা দেউতাই সেনেকৈ আনিবলৈ কোৱাহেঁতেন তোমালোকে নিশ্চয় হাতত নিলাহেঁতেন নহ'বা মোনা আনিলে মোনাত ভৰাই লৈ গ'লাহেঁতেন নহয় জানো এতিয়া প্ৰথম চ দিছে তোমালোকক তোমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হ'লে তুমি কিদৰে সহায় কৰিবা তোমালোকৰ ঘৰত যদি কাৰোবাৰ অসুখ হ'লে তোমালোকে কি কৰি দিবা তেওঁলোকৰ যাতে কষ্ট নাপায় তাৰ বাবে তেওঁলোকক কিবা দৰৱ পাতি লাগিলে তেওঁলোকৰ ওচৰত আনি দিবা পানী আনি দিবা নহয় জানো তেনেকুৱা কাম সহায় কৰি দিব লাগিব হয় নাই তেতিয়াহে সুস্থ হৈ থাকিব ইয়াৰ পিছত তোমালোকক দিছে অভিনয় কৰোঁ আহা এতিয়া কণ্ট্ৰগ্ৰামৰ আৰু মাকৰ কথা বতৰা এইটো তোমালোকক অভিনয় কৰিব দিছে দেই আমি এইটোহে আহিছোঁ এইটো কি হয় দন্তীয়া ন এতিয়া দন্তীয়া নখ দন্তীয়া নহৰু দন্তীয়া নদী দন্তীয়া ন আকৌ এবাৰ কোৱা দন্তীয়া নখ দন্তীয়া নহৰু দন্তীয়া নদী দন্তীয়া ন এতিয়া আমি ন বৰ্ণটোৰ ক'ত আছে আমি এতিয়া গোল কৰিম দেই এইটো আমি আগতেই গম পালোঁ এইটো দন্তীয়া ন গতিকে ইয়াত কেইটামান শব্দ দি থৈছে আৰু সেই আখৰবিলাক কি কৰিব লাগে আমি শব্দবিলাকৰ পৰা দন্তীয়া ন যিটো আখৰ য'ত আছে তাত আমি গোল কৰিব লাগিব ঘেৰ কৰিব লাগিব এতিয়া দন্তীয়া ন ইয়াত দন্তীয়া ন ক'ত আছে এইটোৱে প্ৰথমে এইটো কি কৰিলোঁ আমি গোল কৰি দিম এনেকৈ গোল কৰি দিবা আৰু ইয়াত আছে দন্তীয়া ন এইটো গোল কৰিবা এইটো আছে দন্তীয়া ন য'ত দন্তীয়া ন আছে তাত তোমালোকে গোল কৰি দিবা এইটো দন্তীয়া ন এইটোত গোল কৰিবা এইটো দন্তীয়া ন এতিয়া য'ত দন্তীয়া ন থাকে তোমালোকে গোল কৰিব পাৰিবানে নিশ্চয় পাৰিবা ইয়াত আছে নয়নত ইয়াতো দুটা আছে ইয়াতো দুটা আছে গতিকে তোমালোকে গোল কৰি দিবা দেই নেক্সটটো আহিছোঁ আমি শুনি কওঁ আহা এতিয়া তোমালোকে শুনিবা আৰু ক'বা দেই মোৰ লগে লগে গাবা এইটো মূৰ্ধন্য ন দেই এইটো কি হয় মূৰ্ধন্য ন ভুমুৰাৰ গুণগুণ শুনা কাণ পাতি কিনকিনিয়া বৰষুণ লৈ আনা ছাতি আকৌ এবাৰ গাবা মোৰ লগে লগে ভুমুৰাৰ গুণগুণ শুনা কাণ পাতি কিনকিনিয়া বৰষুণ লৈ আনা ছাতি আকৌ এবাৰ গোৱা ভুমুৰাৰ গুণগুণ শুনা কাণ পাতি কিনকিনিয়া বৰষুণ লৈ আনা ছাতি এইটো হৈছে মূৰ্ধন্য ন গতিকে মূৰ্ধন্য ন থকা ইয়াত কি মানে শব্দ আছে মানে যিকিটো আখৰ আছে সেই আখৰটো তোমালোকে গোল কৰিব পাৰিবানে বাৰু যিটো মূৰ্ধন্য ন আছে মূৰ্ধন্য ন থকা শব্দবোৰ গোল কৰিব লাগিব এতিয়া মূৰ্ধন্য ন ইয়াত মূৰ্ধন্য গুণগুণত মূৰ্ধন্য ন আছে নহয়নে গতিকে এই শব্দটোত তোমালোকে গোল কৰিব লাগিব এনেকৈ গুণগুণটো শুনা কাণটোত আছে মূৰ্ধন্য নটো কাণটোত আছে গতিকে কাণ শব্দটো তোমালোকে এনেকৈ গোল কৰিব আৰু মূৰ্ধন্য ন ক'ত আছে বৰষুণ ইয়াত নটো আছে হয়নে ইয়াত গোল কৰিব লাগিব এনেদৰে তোমালোকে মূৰ্ধন্য ন থকা শব্দবিলাক গোল কৰিবা এতিয়া নেক্সটটোলৈ আহিছোঁ আমি নেক্সটটো দিছে শব্দৰ সৈতে ছবিবোৰ আঁচ টানি মিলাওঁ আহা এতিয়া আমি আঁচ টানিম দেই এতিয়া এইটো কি হয় নহৰু ইয়াত ক'ত আছে নহৰু এইটো নহয়নে বাৰু নহৰু শব্দটো ইয়ালৈ টানি দিবা তোমালোকে দেই নহৰু এনেকৈ আঁচ টানি মিলাই দিবা তাৰপিছত আহিছে এইখন কি হয় বিন ক'ত আছে বিন এইটো বিন গতিকে এই বিনৰ ছবিটোৰ লগত এই বিনা শব্দটোলৈ টানি দিবা দেই বিনা এখন কি হয় নাও হয় ভেৰি গুড নাওখন নাওলৈ টানিবা এইটো নাও হয় দেই নাওটো নাওলৈ টানি দিবা এইপিনে দিছে এখিলা
এই পাণখন ক'ত যাব এইটো পাণ পা মূৰ্ধন্য ন পাণ এইটো কি হয় কাণ ভেৰি গুড কাণ কটাকাৰে কা মূৰ্ধন্য ন কাণ আনি দিবা দেই এনেদৰে তোমালোকে শব্দটো চাবা আৰু শব্দটো চাই পিনে এইপিনে ছবিটোৰ লগত মিলাই দিবা এতিয়া লিখিব দিছে তোমালোকক দন্তীয়া ন আৰু মূৰ্ধন্য ন দন্তীয়া ন আৰু মূৰ্ধন্য ন কেনেকৈ লিখিব লাগে তোমালোকক ধুনীয়াকৈ দিছে ইয়াৰ ওপৰে ওপৰে ঘঁহাবা তোমালোকে দেই ইয়াত ফুট ফুট দি থৈছে যে ফুটে ফুটে গৈ তোমালোকে মিলাবা আৰু ইয়াত খালী ঠাইত তোমালোকে এইটো চাই চাই ইয়াত লিখি দিবা এইটো মূৰ্ধন্য ন দিছে মূৰ্ধন্য নটো এইটো দন্তীয়া ন আৰু এইটো মূৰ্ধন্য ন মূৰ্ধন্য নটো ঠিক তেনেদৰে তোমালোকে ফুট ফুট য'ত য'ত ফুট দি থৈছে ফুটে ফুটে মিলাই দিবা আৰু এই খালী ঘৰত মূৰ্ধন্য নটো লিখিবা এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকক নেক্সট ভিডিঅ'টোত মই ইয়াৰ ওপৰত তোমালোকৰ বাবে লৈ আহিম গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা চেনেলটোলৈ প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ